মই মাহীৰ লগত পথাৰ ফালে গৈ ৰিলছ বনাওঁগে ৰিলছ আপুনি মাহীলে ধুনীয়া কাপোৰ এযোৰ উলিয়াই দিয়ক না বাকচৰ পৰা কিহৰ ৰিলছ ফিলছ কৰি থাকিবগে লাগে থৈ দে নালাগে মানুহে দেখিলে হাঁহিব পাগলী ইমান ডাঙৰ ছোৱালীজনী সেইবোৰ কৰি থাকে নি পথাৰলৈ গৈ ককাইদেউহঁতে এই সময়ত গৰুলে ঘাঁহ কাটিবলৈ যায় পথাৰলৈ মই লাজ পাম দেই তই কৰিবগৈ নালাগে সেইবোৰ কাপোৰ দিয়নে নে মই নিজে উলিয়াই লওঁ গাঁৱলৈ আহি পূজা বুলি মই ফটো এখনো নেমাৰিম নি ৰিলছ এটাও নবনাম নি তোক বাৰু সেইবোৰ কৈ লাভ নাই তই আকৌ কাপোৰ এযোৰ মনে মনে উলিয়াই দে এইবোৰক যে কথা কৈ লাভেই নাই যেতিয়া লাজ পাবি নিজে তেতিয়াহে গম পাবি ধাই তলতে আছে চাবি কাটি নিজে উলিয়াই ল কোনযোৰ লাগে ভাল কাপোৰে নাই অ' বায়ৰ কিনো ফটো মাৰিবি এইবোৰ কাপোৰ পিন্ধি গোটেইবোৰ বাকচত থওঁতে হুতুৰা মুতুৰা খালে এইফালেদি গ'লে সোনকালে পামগে মাহী আহক ঐ গুটি তই বনাবি নি ৰিলছ তই বনাও যদি আমি গোটেইকেইটা একেলগতে বনাম দেই মোবাইলত দেখিছোঁ নহয় কেনেকৈ বনাই এই মইনো কেতিয়া ৰিলছ বনাই পাইছোঁ মই ছোৱালী মানুহ নি কিবা ৰিলছ বনাই নাচি থাকিবলৈ মই মোবাইলত ফটো মাৰি দিবলৈহে আহিছোঁ মাহীয়েহে নাচিব কিবা তোকনো কোনে ক'লে হয় ল'ৰা মানুহে ৰিলছ নবনাই বুলি কিছুমান ডাইমুজ থকা ল'ৰাও দেখোন মাইকী মানুহৰ নিচিনা চাদৰ মেখেলা পিন্ধি ৰিলছ বনাই নাই দেখা নি মোবাইলত মেখেলা দাঙি একেবাৰে জঁপিয়াই নাচে অ' হয়তো আকৌ ন ডাইমুজ থকা ল'ৰাও মেখেলা পিন্ধি নাচে ল'ৰাও মন কৰিছে হে অ' ব'ল এতিয়া মোক তহঁতে ধুনীয়াকৈ কহুৱা ফুলি থকা ঠাই এখনলৈ লৈ যা নদী কিনাৰলৈ হ'লে আৰু ভাল হ'ব আপুনি চিন্তাই নকৰিব মাহী এনেকুৱা মজা জেগালৈ লৈ যাম নহয় আপুনি কিমান ৰিলছ বনাই থাকিব পাৰিব কিমান ফটো মাৰি থাকিব পাৰিব আহি থাকক আমাৰ পিছে এলো মা দুৰ্গা মা নামতে ফটো কেইখনমান মাৰোগে আৰু জয় দুৰ্গা মা অ' মাহী আপোনাকো একদম দুৰ্গা মা নিচিনাই লাগিছে কিন্তু আজি আয়ো মা পৰিলো চালা যেনে তেনে বাচিলো এতিয়া বোকা হৈ থাকিবলৈ বাকী আছে নি বাৰু বাইকখনৰ নিচিনাকে সিটো ৰাস্তাই যোৱাগে হ'লে ভাল আছিলে এনেই এইফালে আহিলো ওচৰ হ'ব বুলি মিছা মিছি মুখখনে ভাঙি থাকিলে হয় সেইকাৰণে চকুকেইটা আগলৈ চাই খোজকাঢ়িব লাগে বুজিলি ঐ গুটি চাইকেলখন নানিলেই ভালেই হ'ল বুজিছ নহ'লে নতুন চাইকেলখন এনেই বোকা লাগি নষ্ট হ'লহেঁতেন আজি আয়ো মা ফুলেশ্বৰী এই সোপা দেখোন লিকত আলতীয়া বোকা কেনেকে পাৰ হৈ যাব বাৰু এতিয়া এই সোপা কাষেদি গ'লেও বোকাতে সোমাই যাম যিহে ঠেক ৰাস্তাটো পোৱালি কেইটা কাষেদিয়ে ধুনীয়াকৈ পাৰ হৈ গ'ল মইনো কেনেকৈ পাৰ হৈ যাওঁ বাৰু কাপোৰযোৰ বোকা লাগিলেতো এইজনে ঘৰলৈ গৈ পোৱাৰ লগে লগে দিব মোক আয়ো মা যেনে তেনে আয়ো বোকা নালাগিবি ঐ আৰু অকণমানহে আছে চালা জঁপিয়াই দিওঁ এইখিনি পাৰ ইয়া পৰিলে অ' মাহী দুখ পালে নি এই উঠি দিয়ক ক বোকা লাগিলে দেখোন গোটেই জয় দুৰ্গা মা বল এইকণ পৰোতে মাহীয়েৰে কিহৰ দুখ পাব ইমান কুমলীয়া বুলি ভাবিছা নি তোৰ মাহীয়েৰক খালি মেখেলা চাদৰযোৰ বোকা অকণমান লাগিলে বতাহতে শুকাই যাব বাৰু হাতে মোহাৰি দিম ধুনীয়াকৈ নাইকিয়া হৈ যাব কিন্তু মাৰক নকবি আকৌ দেই মইহে নকওঁ দেই মাহী সেইবোৰ কথা বলক ফটো মাৰিবগৈ লাগে অ' মাহী এইখন দেখিছে এইখন ধানবোৰ ধুনীয়াকৈ বাঢ়ি আহিছে যে এইখন আমাৰ পথাৰ এইবাৰ বহুত দিন বৰষুণ নিদিয়াৰ কাৰণে ধান খেতিবোৰ ৰঙা হৈ গৈছিলে নহয় মাহী দেউতাহঁতে কেনেকুৱা ভয় খাইছিলে দুদিনমানৰ আগত বৰষুণ দিয়াৰ পিছত ধানবোৰ আকৌ ধুনীয়া হৈ গৈছে তহঁতৰ গাঁওখন কিন্তু সঁচাকৈ বৰ ধুনীয়া দেই পথাৰে গোটেইখন ইমান সেউজীয়া চাচোন বতাহজাকো কিমান ধুনীয়াকৈ মাৰি আছে ইয়ালৈ আহিলে দেখোন ঘৰলৈ যাবলৈ মন নাযায় আৰু দিয়াচোন এইখিনিতে মাৰ আকৌ ফটো একপি ইমান ধুনীয়া জেগাটো জানিবি নহয় ন ধুনীয়াকৈ মাৰিবি আকৌ দেই মই কিন্তু ফেচবুক ইনষ্টাগ্ৰাম চবতে দিব লাগিব পূজা বুলি মাহীয়ে পূজা ফটো মাৰিবলৈ আহিছে আপোনাৰ হাতত দেখোন কহুৱা বনেই নাই মোবাইলত দেখিছোঁ নহয় কেনেকৈ ছোৱালীবোৰে পূজা ফটো মাৰিলে হাতত কহুৱা বনো লৈ লয় ৰ'ব মাহী ৰ'ব মই গৈ ঠিককৈ কহুৱা বন দুডালমান আনি দিওঁগৈ কিমান সময়নো লাগিছে এইখিনিতে আছে যা আজিৰ যুগৰ ল'ৰা নহয় জানো মোতকৈ ভালকৈ জানিবি মই পাহৰিছিলোঁ এই কথাটো এইবাৰ দে হাতত লৈ লওঁ এইডাল ধুনীয়াকৈ ধৰি লৈ এইবাৰ মাৰক গুটি দে উলিয়া মোবাইল ৰেডি নে মাহী দিয়ক প'জ ৰেডি 1 2 3 হৈছেনে মজা ফটো আহিছে মাহী এইবাৰ কহুৱা পাহৰ লগত অকল চকু জুৰি উঠাবি দেই অকণমান ওচৰলৈ আহি কেমেৰাটো জুম কৰি ল পাৰিছনে পাৰিছোঁ মাহী ৰেডি 1 2 3 হ'ব চাগে ন মাহী 20খনমান মাৰিলোৱে নহয় এইখিনিত বাৰু মাৰি হ'ল এতিয়া আৰু এখন ধুনীয়া ঠাইলৈ ব'ল ৰিলছো বনাবলৈ আছে নহয় এইবাৰ কহুৱা বন ক'ত বেছিকৈ ফুলি আছে তালৈকে যাওঁ ব'ল ইমানকৈ ফটো মৰাৰ পিছত আৰু মাৰিবলৈ বাকী আছেনে কি কৰিবনো ইমানকৈ ফটো মাৰি নে টাউনলৈ নে বিক্ৰী কৰি দিব মাহীয়ে টাউনত বোলে চব বস্তুৱে বিক্ৰী কৰি দিবলৈ পায় বিক্ৰীয়ে কৰি দিব চাগে আহক মাহী এলো মা দুৰ্গা মা
কিমান যে ভাল লাগিছে আজি ইনষ্টাগ্ৰাম ফেচবুক চব হিলাই দিম বাপেকে আজি ৱাও কহুৱাবোৰ চা ইমান মজাকে হালি জালি ফুলি আছে ন ইয়ালৈ আহি কেনেকুৱা লাগিছে জানো আমাৰ গাঁওখনে চাগে পৃথিৱীৰ ভিতৰত চবতকে ধুনীয়া জেগা নে কি ক হয় দে মাহী ইয়ালৈ আহক ক দেখিছে কহুৱাবোৰ কেনেকে হালি জালি নাচি আছে আইঐ মা ইয়াতহে মজা লাগিব এইবাৰ মোক কোনে পায় গুটি কেমেৰা উলিয়াই ল তই ৰেডি 1 2 3 এইবাৰ কিন্তু বহি বহিহে দেই কেমেৰাটো মোৰ মূৰৰ ওপৰলৈ আনি মানুহটো ওখ হৈ ল'ব লাগিব তেতিয়াহে ভাল লাগিব মূৰৰ ওপৰৰ পৰা তুলিব লাগিব তই খা বাপেকে মাহীয়েনো বাৰু কি আকৈজনীৰ গতে কথা কৈছে মইনো বাৰু চাপৰ গোলমোল মানুহটো ফটোখন মাৰিবলৈ ওখ হৈ লওঁ কেনেকে এতিয়া এই বুদ্ধিত বৃহস্পতি থাকোঁতে তইনো চিন্তা কৰিছ কিহৰ কাৰণে হয় আমি দুয়োটাই তোক দাঙি ওখ কৰি দিলেই হ'ল ন তাৰপিছত হাতত কেমেৰাটো লৈ মাৰি থাক খেচেক খেচেক আকৌ গুটি কিনো কৰি আছ মোৰ পষ্ট দিদি আমনিয়ে লাগি গৈছে পাই ৰেডি 1 2 3 বোপাইহেতো পাৰিবি দে ডাঙৰ হৈ ভাল ফটোগ্ৰাফাৰ হ'বলৈ পাৰিবি খালি মোৰহে কঁকালটো বেয়াকৈ দুখ পালোঁ আজি ৰিলছ বনোৱা নহ'ব যেন পাইছোঁ গেজেক গেজেক মাৰিছে দেখোন ঐ কি নাচিবি আৰু চাহ উঠ নাচক ক মাহী নাচক এইবাৰ ৰিলছ আই ঐ নোৱাৰিছোঁ ঐ গুটি কঁকালে গেজেক গেজেক মাৰিছে কিনো ৰিলছ বনাবি যাগৈ ব'ল নহ'লে লাগিলে কাইলৈ আকৌ আহিম বিষটো ভাল পালে নে কি মাহী ৰিলছ বনাবলৈ আহি নবনোৱাকৈ গুচি যাবগৈ নি কঁকাল বিষ হ'লে নচা নাচো আছে নহয় মই এবাৰ দেখুৱাই দিম আপুনি শিকি ল'ব বিষ হৈ থাকিলেও নাচিব পাৰিব কোনো ধৰিবই নোৱাৰে নাচি থকা যেনেই লাগিব নেলাগে খোজকাঢ়িব পৰা হৈ থাকোঁতেই পটাপট ঘৰলৈকে গৈ লওঁ খোজকাঢ়িব নোৱাৰা হৈ ইয়াতে পৰি দিব লাগিলে তহঁতকেইটাই জানো মোক দাঙি নিবলৈ পাৰিবি তই নচা নাচটো বাৰু কাইলৈকে হ'লেও নাচিবগৈ পাৰিম যদিহে কঁকাল বিষটো ভাল পাওঁ ব'ল গোটেইকেইটাই ঘৰলৈকে যাওঁগৈ পাইছোঁ মজা কেনেকুৱা লাগিছে এতিয়া কিমান বাৰ ক'লোঁ নেযাবি বুলি কথা নুশুনিলি পালি এতিয়া কথা নুশুনা মছলা দুইটাকে দিম মনে মনে থাক এনেও বিষাই আছে শান্তি পোৱা নাই তই আকৌ বকনি দিবলৈ আহিলি নে কঁকালটোত বোলে গৰম হৈ অকণমান দি দিওঁ সেইটো হ'লে নাই যা নিজৰ বিষ নিজে ভাল কৰি ল'ম বিষৰ মলমটো আনি দিওঁগৈ একাই নাথাকিবি গুটি মায়ে অকল এনেকেই ভুকি থাকে নহয় দেই এটাই বুলিহে চাই আছে দেই এনেকুৱাই অলপ সময় পিছত নিজে নিজে ভাল হৈ যাব গুটি তই কাম এটা কৰচোন নহ'লে তই মোৰ কঁকালটোৰ ওপৰত উঠি দে গোটেইটো ক'ৰবাত গাঁঠি চাঠি লাগি আছে যদিও খোল খাই যাওক আমাৰ এই হৈছেনে ভাল লাগিছে মজা লাগিছে সেইখিনিতে উঠি থাক জোৰ দি উঠি দে সঁচাকৈ দেই ভাল লাগি গ'লগৈ ভাল হৈ যোৱা গোটেই লাগিছে দেখোন চাওঁ তই নামচোন লাহেকৈ নামি দে মই থিয় হৈ চাওঁ গুটি ভাল হৈ থাকিলে সঁচাকৈ ভাল হৈ গ'ল এবাৰ বিষ ভাল হয় যদি আপোনাৰ ফটোখিনি চাওঁ আহক দুয়োটাই মই নিজে কেনেকৈ মাৰি দিছিলোঁ ভালকৈ দেখাই নাই নহয় ব'লক না মাহী ব'ল পিছফালে গছজোপা গুৰিতে বহি লওঁগৈ দুয়োটাই এই কপি কিন্তু ভাল নাই লগা অলপো বাকীবোৰ চাওঁ কি আকৌ ইমান ধুনীয়া ফটো কপিনো মাহীক কি বেয়া দেখিলে এই কপি কিন্তু মাহীক একদম দুৰ্গা দেৱীৰ গোটেই নাই লগা শকত লাগিছে বেছি শকত লাগিছে ডিলিট কৰিব লাগিব এই কপি সঁচাকৈ ইমান শকত যে নহয় দেই মই কি শকত লাগিছে ইমানখিনি শকত দেখোন হয়ে আকৌ মাহী মানুহজনী শকত হ'লে ফটোখনটো শকত লাগিবই ন এই কপি আকৌ কি কৰিলি গোটেই ব্লাৰ হৈ থাকিলে দেখোন ডিলিট কৰিব লাগিব এই কপি কিন্তু আপুনি ফেচবুকত দিবই লাগিব দেই মাহী ইমান ধুনীয়াকৈ মাৰি দিছোঁ ন মই কিন্তু ভবাই নাছিলোঁ ময়ো যে ইমান ধুনীয়াকৈ ফটো মাৰি দিবলৈ পাৰিম বুলি এই কপি মোক সিমান বেয়া লগা নাছিলে বাৰু কিন্তু চকুকেইটা বেছি সৰু হৈ থাকিলে নহয় বুজিছ ডিলিট এই কপি মেখেলাখনে দাং খাই থাকিলে দেখোন ডিলিট কৰিব লাগিব এই কপি কোলা লাগিছে নহ'ব এই কপিও ডিলিট কৰিব লাগিব এই কপি বেছিকৈ হাঁহি পালোঁ অকণমান নহ'ব এই কপিও কেঞ্চেল ডিলিট এই কপি পেটটো ইমান পেটুলি লাগিছে মই যে ইমান পেটুলি নহয় দেই ডিলিট এইবোৰ চব ডিলিট কৰিব লাগিব মাহী ফটো একপিও ভাল লগা নাই নে কি আপোনাৰ মই এনেই মাৰিলোঁ মানে গোটেই পথাৰখন দৌৰি আকৌ চাব লাগিব এনেই দি দিলে নহ'ব নহয় য'তে ত'তে একদম মজা হ'ব লাগিব নাম্বাৰ 1 বুজিছ টিপ টপ হ'ব লাগিব দুকপিমান আছে চাগে চাই আছোঁ নহয় মই
অকল 2 কপিমান মানে 200খন ফটোৰ ভিতৰত অকল 2 কপিমানহে ভাল লাগিছে নে? অঁ আকৌ কি? আচলতে বেলেগৰ কথা নাজানো বাৰু দেই, কিন্তু মই ফটো মাৰিলে এনেকুৱাই হয়, সেইকাৰণে বহুত ফটো মাৰিবলগীয়া হয় একেলগতে। হ'ব নহ'লে মাহী আপুনি ফটো ডিলিট কৰি লওক, মই খেলিবলৈ যাওঁগৈ নহ'লে। মোৰ ফটো চোৱা হ'ল আৰু দিয়ক। অঁ যা যা যা, সোনকালে আহিবি দেই। ঐ গুটি ৰচোন ৰ, হেৰি কবি নহ'লে তোৰ লগৰকেইটাক কাইলৈ মই মাতিছোঁ বুলি কবি। সিদিনা যে আমাৰ লগত গৈছিলে সিহঁত দুটাক, সিদিনা যোৱা ঠাইখিনিলৈ গৈ ৰিলচ বনাবগৈ লাগিব এবাৰ, ফটো মাৰিব লাগিব আৰু 2খনমান। ঠাইখিনি যে ধুনীয়া আছিলে, মোৰ বৰ মনত পৰি আছে বুজিছ। মোৰ এতিয়া কঁকাল বিষটো ভাল হ'ল নহয়, ধুনীয়াকৈ নাচিব পাৰিম। কৈ দিবি দেই মই মাতিছোঁ বুলি। অহ চেছ, নাই নাই নাই, এইবাৰ আৰু মই এইবোৰত নিজেও নাযাওঁ, সিহঁতকো যাবলৈ নিদিওঁ। কিবা এটা কৰি হ'লেও বাচিবই লাগিব। জীৱনত নাযাওঁ দেই মই এইবোৰত, জীৱনত নাযাওঁ, কৃষ্ণ আৰু